নমস্কাৰ বন্ধুসকল, আপোনাৰ সন্তানক বহুত কিবা কিবি খুৱাই আছে। এতিয়া বয়স হৈছে ৫-৬ বছৰ, কিন্তু ওজনটো একেবাৰে কম, একেবাৰে ক্ষীণ মিন হৈ আছে। একেবাৰে বহুত কিবা কিবি খোৱাৰ পিছত, বহুত ডক্টৰ দেখুৱাৰ পিছতো ওজন একেবাৰে বঢ়াই নাই। এনেকুৱা ধৰণৰ ক্ষেত্ৰত বহুতে আমাক প্ৰশ্ন কৰে, ছাৰ ওজন কেনেকৈ বঢ়াম, সন্তানটোক কেনেকৈ অকণমান শকত কৰি তুলিম, তাৰ বাবে কিবা পৰামৰ্শ দিয়ক। চ' আজি একদম কম সময়ৰ ভিতৰতে প্ৰাকৃতিকভাৱে কেনেকৈ আপোনাৰ বাচ্চাটোৰ ওজন বঢ়াব পাৰিব তাৰ কাৰণে কথা পাতিম। আমি লাষ্টত কিছুমান দৰৱৰ কথা আপোনালোকক ক'ম, যিবিলাক অভাৰ দ্য কাউণ্টাৰ ড্ৰাগ হয়, আপোনালোকে ফাৰ্মাচীৰ পৰা ল'ব পাৰে। যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে প্ৰশিক্ষণপ্ৰাপ্ত ডক্টৰৰ কাষ চাপিব পাৰে। চ' বলক আমাৰ ভিডিঅ'লৈ আগবাঢ়ো। চ' মই দেখাইছিলোঁ এনেকৈ ক্ষীণ মিন, একেবাৰে ধৰি লওক 7-8 বছৰ হৈ গৈছে, ওজন মাত্ৰ 12 কেজি 11 কেজিহে হৈছে। চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব? চ' প্ৰথমতে কোৱা হয় যে আমাৰ ওজনটো নবঢ়াৰ কাৰণে বহুত কিবা কিবি ফেক্টৰ জড়িত হৈ থাকিব পাৰে। প্ৰথমতেই কোৱা হয় যে বাচ্চাটোৰ থাইৰয়ডৰ প্ৰব্লেম আছে নে নাই তাক আমি পৰীক্ষা কৰিব লাগে। সেইকাৰণে চেৰাম TSH বুলি থাইৰয়ডৰ এটা পৰীক্ষা আছে, সেই পৰীক্ষাটো কৰিব লাগে। তাৰপিছত কোৱা হয় যে বাচ্চাৰ হিমোগ্ল'বিন খুব কম থাকিলে বা ব্লাড একদম কম আছে, তেতিয়াও কিন্তু ওজন নাবাঢ়িব পাৰে। বা তাৰ উপৰিও কোৱা হয় যে বাচ্চাটোৰ যদি পেলু থাকে তেতিয়াও কিন্তু ওজন নাবাঢ়ে। আৰু কিছুমান ক্ষেত্ৰত জেনেটিকেলি কাৰোবাৰ ওজন কম থাকে, মেটাবলিজম ফাষ্ট হোৱাৰ কাৰণে। চ' সেইকাৰণেই কিছুমান পৰীক্ষা আগতে কৰি লোৱা ভাল। তাৰ কাৰণে আমি থাইৰয়ডটো পৰীক্ষা কৰোঁ আৰু ব্লাড বা CBC কমপ্লিট ব্লাড কাউণ্ট পৰীক্ষা কৰোঁ। তাৰপিছত কোৱা হয় যে এইবিলাক পৰীক্ষা কৰি যদি ঠিক ঠাক পাইছে তেতিয়াহ'লে আমি কি কৰিম? এইবিলাক পৰীক্ষা কৰি থাইৰয়ড নৰ্মেল আছে, ব্লাডৰ কাউণ্ট চব ঠিক আছে, বা পেলুৰ দৰৱো খুৱাইছে তথাপিও ওজনটো বঢ়া নাই, তেতিয়াহ'লে আমি কিছুমান ঘৰুৱাভাৱে কি কৰিব পাৰোঁ? প্ৰথমতেই কোৱা হয় যে চ' যদি খোৱাটো কম হয়, প্ৰাকৃতিকভাৱে ইনটেক যদি কমকৈ কৰে, তেতিয়াহ'লে বাচ্চাটো ওজন নাবাঢ়িব। ওজন বাঢ়িবৰ কাৰণে প্ৰধান হ'ল যে কেলৰি ইনটেকটো বঢ়াই দিয়া, প্ৰটিন লিমিটেশ্যনটো বা প্ৰটিন ইনটেকটো বঢ়াই দিয়া, যিমানবিলাক মেক্ৰ'নিউট্ৰিয়েণ্টছ মাইক্ৰ'নিউট্ৰিয়েণ্টছ আছে এইবিলাকৰ পৰিমাণ বঢ়াই দিয়া। তাৰ কাৰণে আমি এটা সহজ উপায় দেখাব খোজোঁ। আমি কওঁ যে আপোনাৰ বাচ্চাটোক ডেইলি কমচে কম 2টাকৈ কণী খোৱা, কাৰণ কণী হ'ল আটাইতকৈ পৃথিৱীত থকা আটাইতকৈ বেছি বেলেঞ্চ আৰু পুষ্টিকৰ খাদ্য হ'ল কণী। তাত প্ৰচুৰ পৰিমাণে আমাৰ প্ৰটিন আছে, যিটো এলবুমিন একদম হায়েষ্ট চ'ৰ্চ অফ প্ৰটিন হয়। চ' প্ৰটিন বহুত পৰিমাণে আছে হোৱাইট অংশত। তাৰপিছত আমাৰ যিটো য়েল্ল' অংশ থাকে, য়েল্ল' অংশত বহুত বেছি পৰিমাণে বিভিন্ন ধৰণৰ ভিটামিনছ, মিনাৰেলছ এইবোৰ প্ৰচুৰ পৰিমাণে থাকে। চ' একদম সুষম খাদ্য বুলি কোৱা হয়। চ' কোৱা হয় যে ডেইলি 2টাকৈ কণী খুৱাব চেষ্টা কৰক, একদম নিয়মিতভাৱে এটা স্পেচিফিক টাইমত। তাৰপিছত কোৱা হয় যে চ' আমি দেখাই আছিলোঁ, কণীৰ কথা কৈ আছিলোঁ। তাৰপিছত কোৱা হয় যে এনেকৈ আমি কওঁ যে গাখীৰ ডেইলি খুৱাব লাগে। বাচ্চাৰ গাখীৰতো যিহেতু প্ৰচুৰ পৰিমাণে পটেছিয়াম, কেলছিয়াম, তাৰপিছত আমাৰ ভিটামিন D3 এইবিলাক প্ৰচুৰ পৰিমাণে আছে, লগতে প্ৰটিনো আছে। চ' গাখীৰৰ লগত এনেকৈ বানানা শ্বেক কৰি খুৱাব পাৰে। তাতে কিছুমান ড্ৰাই ফ্ৰুটছ, লগতে কিছুমান প্ৰটিন পাউডাৰ এড কৰিব পাৰে। বজাৰত পোৱা সহজতে উপলব্ধ আৰু ভাল প্ৰটিন পাউডাৰৰ নাম যদি ক'ব খোজোঁ তেতিয়াহ'লে ক'ব লাগে যে যেনেকৈ আছে আপোনালোকৰ এবটৰ, পেডিয়াচিউৰ বা এনেকুৱা ধৰণৰ আহে। চ' আপোনালোকে এইবিলাক বজাৰৰ পৰা কিনি আনি গাখীৰৰ লগত মিক্স কৰি খুৱাব পাৰে এটা স্পেচিফিক টাইমত। এটা মনত ৰাখিব, কিবা এটা ৰিজাল্ট পাবৰ কাৰণে এদিনতে ৰিজাল্ট নাহে, সেইটো কমচে কম 6 মাহলৈকে কণ্টিনিউ কৰিব লাগিব এটা স্পেচিফিক টাইমত, তেতিয়াহে ৰিজাল্ট আহিব। চ' ইয়াত বহুত ক্লিনিকেলি প্ৰ'ভেন হয় এইটো। ইয়াত বহুত পৰিমাণে আপোনাৰ কেলছিয়াম, বৰণ, এইবিলাক যিমানবিলাক নিউট্ৰিয়েণ্টছ থাকে, প্ৰটিন, ভিটামিন চব পৰিমাণে আছে। কেৱল মাত্ৰ এয়াই নহয়, ই বাচ্চাৰ আপোনাৰ গ্ৰ'থটো ঠিক কৰে, মানে বৃদ্ধি বিকাশ ঠিক কৰে। তাৰপিছত কোৱা হয় যে আমি বাচ্চাটোক আৰু ওজন বাঢ়িবৰ কাৰণে, বৃদ্ধি বিকাশৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজটো আমি জিমত এটা বাচ্চাক লৈ যাব নোৱাৰোঁ। চ' কোৱা হয় যে ফিজিকেল এক্সাৰচাইজ ইন দ্য চেন্স হ'ল যে খেলিব দিয়া, ফিল্ডত বা বাহিৰত আউটডোৰ যিমানবিলাক প্লেয়িং আছে সিমানবিলাকত খেলিব দিয়ে, তেতিয়াহ'লে ইমিউনিটিটো বুষ্ট আপ হয় আৰু মেটাবলিজমটো ভাল হয়। তেতিয়া নিউট্ৰিশ্যনবিলাক এবজৰ্পশ্যন কৰোঁতে, বডিত এবজৰ্পশ্যন হওঁতে সহজ হয়।
সো বাহিৰত খেলিব আজিকালি যেহেতু মডাৰ্ণ লাইফ আমাৰ জেনেৰেশ্যনত যেহেতু আউটডোৰ গেমছবিলাক একদম নাইকিয়াই হৈ যাব ধৰিছে ইনডোৰ গেমছ বা কম্পিউটাৰ গেমছৰ লগতে বেছি পৰিচিত হৈ থাকে ফলত ফিজিকেল এক্টিভিটি একদম নাথাকে তাৰ কাৰণেও এনেকুৱা হয় সো ফিজিকেল এক্টিভিটি বঢ়াবৰ কাৰণে আউটডোৰ গেম খেলিব দিব লাগে সো তাৰ পিছত কোৱা হয় যে যেনেকৈ আউটডোৰ গেম আপোনালোকক দেখাইছিলোঁ সো তাৰ পিছত কোৱা হয় যে আমি যদি ইমানবিলাক হেৰি কৰাৰ পিছতো নাবাঢ়ে তেতিয়া আমি কিছুমান দৰৱ দিওঁ যেনেকৈ মই আপোনালোকক দেখাই আছোঁ এনেকৈ পটেছিয়াম থকা দৰৱ দিয়া হয় লগতে কিছুমান ভিটামিন মিনাৰেলছ থকা আৰু আইৰণ ফলিক এচিড থকা চিৰাপ দিয়া হয় লগতে আমি কিছুমান জিংক মাইক্ৰনিউট্ৰিয়েণ্টছ থকা কিছুমান চিৰাপ দিয়া হয় তাৰপিছতো আমি কেতিয়াবা কম্বিনেশ্যন মাল্টিভিটামিন ভিটামিন ডি কম্বিনেশ্যন ভিটামিন ডি এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছ এইবিলাক কম্বিনেশ্যন থকা চিৰাপ দিওঁ এটা স্পেচিফিক টাইমৰ কাৰণে তাৰপিছতো কোৱা হয় ডক্টৰৰ পৰামৰ্শ লৈ পেলুৰ দৰৱ খুৱাই থকা উচিত আশা কৰিছোঁ আপোনালোকে যদি এইকেইটা নিয়ম ফ'ল' কৰে মই যেনেকৈ ঘৰুৱা কিছুমান পদ্ধতি বা কিছুমান নিয়মৰ কথা ক'লোঁ এটা স্পেচিফিক টাইমত লং টাইমৰ কাৰণে বা 6 মাহৰ কাৰণে কণ্টিনিউৱাছ অন্ততঃ ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে এটা ভাল ৰিজাল্ট পাব সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব